Hello friends, মই ৰমানা আশা কৰো আপোনালোক সকলো ভালে আছে তো আজি আলোচনা কৰিম অসমীয়া পেডাগজিৰ সেকেন্ড টপিক ভাষাৰ প্ৰকৃতি নেচাৰ অফ ল্যাঙ্গুৱেজ এতিয়া চাওক ভাষা মানে আমি আগৰ ক্লাছত আলোচনা কৰিছো ভাষা মানে কি আছে মানুহৰ ভাৱ চিন্তা ভাৱনা অনুভূতি অভিজ্ঞতা আৰু ইচ্ছা প্ৰকাশৰ যি মাধ্যম আছে সেই মাধ্যমকে কি বুলি কোৱা হৈছিল ভাষা বুলি কোৱা হৈছিল আৰু ভাষাৰ সহায়ত মানুহে কি কৰিছে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিছে ইজনে আনজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে কিহৰ ব্যৱহাৰ কৰে ভাষাৰে ব্যৱহাৰ কৰে বা ভাষাৰ সহায়তে ইজনে আনজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলে এতিয়া চাওক সহজ অৰ্থত মানুহে নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ যি মাধ্যম ব্যৱহাৰ কৰে তাকে কি বুলি কৈছে ভাষা বুলি কৈছে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি মাধ্যমৰ ব্যৱহাৰ কৰে সেই মাধ্যমেই হৈছে কি ভাষা এতিয়া আমি ভাষাৰ প্ৰকৃতি এটা চাম মিছন CTET 2026 আৰু আমাৰ এই নিউ বেটছত বিশেষকৈ আপোনালোকে ল্যাঙ্গুৱেজৰ যি সাবজেক্ট ল্যাঙ্গুৱেজ 1 পাৰ্টৰ অসমীয়া আৰু বেংগলী বাকি কেটা হ'ব বিশেষকৈ এই সাবজেক্ট দুটাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিছো বেটছত তো আপোনালোকে পলম নকৰি আজি আমাৰ নতুন বেটছত জয়েন হৈ লওক ইতিমধ্যে ক্লাছবোৰ ষ্টাৰ্ট হৈছে তো আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত ফোন বা মেছেজ যোগে যোগাযোগ কৰিব পাৰে নতুবা আপোনালোকে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি এই মোবাইল এপটো ডাউনলোড কৰি আপোনালোকে বেটছত জয়েন হৈ ল'ব পাৰে থ্যাংক ইউ এতিয়া চাওক ভাষা এটা মানসিক অনুষদ বুলি কিয় কৈছে কাৰণ চাওক ভাষা মানুহৰ কি মানসিক ক্ষমতাৰ লগত জড়িত কাৰণ চাওক মানুহে চিন্তা অনুভূতি কল্পনা বা অভিজ্ঞতাবোৰ কিহৰ জড়িত কৰে ভাষাৰ জড়িয়তে কৰে কিন্তু ভাষাৰ সহায়ত মানুহে কি কৰে ভাবিব পাৰে আপোনালোকে ভাবিব পাৰে না নাই বস্তুবোৰ যে চিন্তাবোৰ যে বা কিবা ভাবি যে থাকে কিহৰ সহায়ত ভাবে বাৰু যিকোনো ভাষাতে ভাবিব লাগিব তো মানুহে কি কৰে ভাষাৰ সহায়ত ভাবিব পাৰে আৰু নিজৰ চিন্তাবোৰ কি কৰিব পাৰে সংগঠিত কৰিব পাৰে তো সেই কাৰণে ভাষা কি বুলি কৈছে মানসিক অনুষদ বুলি কৈছে দুই নম্বৰত কি কৈছে ভাষা এক সাংকেতিক প্ৰণালী এতিয়া চাওক ভাষা সাংকেতিক প্ৰণালী বুলি কৈছে কাৰণ চাওক ভাষা বিভিন্ন শব্দ চিহ্ন বা ধ্বনিৰ সমষ্টি হয় কি হয় ভাষা বিভিন্ন শব্দ চিহ্ন আৰু ধ্বনিৰ সমষ্টি হয় যে এই শব্দ আৰু চিহ্নবোৰে কি কৰে আকৌ একোটা বিশেষ অৰ্থ বহন কৰে মানুহে এই সংকেতৰ জৰিয়তে যোগাযোগ কৰে এই শব্দ চিহ্ন বা ধ্বনি কোনবোৰ এতিয়া চাওক আমি পানী শব্দটো শুনিলে আমাৰ মনত পানীৰ কথা আহে না নাই এটো এটা সংকেত আমি পানীক যে পানী বুলি কৈ আছো এই শব্দ এটাৰ যে ব্যৱহাৰৰ যোগেদি আমি পানীক যে পানী বুলি কৈ আছো কি এটো এটা সংকেত হিচাপেহে আমি এইবোৰ মানে শব্দবোৰ আমি চিহ্নিত কৰি লৈছো যিকোনো এটা চিহ্ন আমি তেনেদৰে কি কৰি লৈছো নামকৰণ কৰি লৈছো যে পানী মানে পানী ৰ'দ মানে আমি এটা বস্তু এটা চিহ্ন বা শব্দ বা ধ্বনিৰে নামকৰণ কৰি লৈছো এই পানী বুলি ক'লে আমি পানীটো ফিল কৰিব পাৰোঁ বা আমাৰ মনত এই বিশেষ বস্তুৰ কি হয় ধাৰণা জন্মায় সেই কাৰণে ভাষাক কি বুলি কৈছে সাংকেতিক প্ৰণালী বুলি কৈছে ভাষাটো আমি সংকেত হিচাপে ব্যৱহাৰ কৰিছো আমি বিভিন্ন বস্তুৰ নামবোৰ বা চিহ্ন বা ধ্বনিৰ জৰিয়তে যে আমি চিনাকি হৈছো হিয়তক যে আমি ধৰিব পাৰো কলম মানে কি আমি কলম কোৱাৰ লগে লগে গম পাইছো যে এটো কলম বুলি কয় এই এটা শব্দ যে আমি চিনাকি হৈ ললো কলমক যে কলম বুলি কলো সংকেতৰ ব্যৱহাৰহে কৰিলো আমি শব্দ এটা ব্যৱহাৰ কৰিছো নামহে এটা দিছো আমি তো সেই কাৰণে ভাষাক কি বুলি কৈছে সাংকেতিক প্ৰণালী বুলি কৈছে তিনি নম্বৰত ভাষাক যাদৃচ্ছিক বুলি কৈছে এতিয়া কেতিয়াবা কোৱেশ্চন আহি যায় যে ভাষা যাদৃচ্ছিক মানে কি বা যাদৃচ্ছিক বুলিলে ইয়াৰ অৰ্থ হ'ল চাৰিটা অপচন দি দিব চাৰিটা অৰ্থ থাকিব আপুনি সঠিক অৰ্থ আনসাৰটোহে ওলাব লাগিব এতিয়া চাওক ভাষাক যাদৃচ্ছিক বুলি কিয় কোৱা হয় কাৰণ ভাষাত যিবোৰ শব্দ ব্যৱহাৰ হয় এই শব্দবোৰ আৰু বস্তুৰ মাজত কোনো ধৰণৰ স্বাভাৱিক বা প্ৰাকৃতিক সম্পৰ্ক নাই যে এইটো বস্তু কেৱল এইটো মানে এই নামেৰে জনা যাব তেনেকুৱা কোনো মানে নিৰ্দিষ্টভাৱে নামকৰণ কৰা নাই যেনেদৰে পানীকে লৈছো আমি অসমীয়াত পানী বুলি কৈছো ইংৰাজীত আকৌ ৱাটাৰ বুলি কৈছো আকৌ জল বুলি কোৱা হয় নীৰ বুলি কোৱা হয় মানে এই পানীৰে কি আছে কেইবাটাও নাম আছে কিতাপক আমি কিতাপ বুলি ক'ব পাৰো পুথি বুলি কওঁ বুক বুলি কওঁ তো শব্দ আৰু যি বস্তুটো এই পানী যেটো আমি ফিল কৰিছো যেটো বস্তু আমি চিনি পাইছো সেই বস্তুৰ কেইবাটাও নাম আছে মানে শব্দ আৰু বস্তুৰ মাজত কি স্বাভাৱিক বা প্ৰাকৃতিক সম্পৰ্ক নাই সেই কাৰণে ভাষাক যাদৃচ্ছিক বুলি কৈছে মানে মানুহে সামাজিক স্বীকৃতিৰ ভিত্তিত ভাষাবোৰ বা শব্দবোৰ কি কৰে ব্যৱহাৰ কৰে সমাজে য'ত যেনেকে স্বীকৃতি দিয়ে
তেনেকৈহে ভাষাটো ব্যৱহাৰ কৰে সেইকাৰণে ভাষা কি বুলি কয় যাদৃচ্ছিক বুলি কয় 6 নম্বৰত কৈছে ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ বাহক এতিয়া চাওক এটা জাতিৰ সংস্কৃতি ৰীতি নীতি সাহিত্য লোককথা আৰু ঐতিহ্যবোৰ কিন্তু ভাষাৰ জৰিয়তে সংৰক্ষিত কৰা হয় আমি যি সংস্কৃতি পাইছো যি ৰীতি নীতি পাইছো বৰ্তমান সময়ত কিন্তু সেইবোৰ আৱিষ্কাৰ হোৱা নাই সেইখিনি মানে আগৰ পৰাই চলি আহিছে পৰম্পৰাগতভাৱে কিছুমান বস্তু চলি আহিছে এই বস্তুখিনি যে আমালৈ যে সংৰক্ষণ কৰি ৰাখিছে কিহৰ মাধ্যমেদি কৰিছে ভাষাৰ মাধ্যমেদি কৰিছে লিখিতভাৱেই হওক বা মুখে মুখেই হওক মৌখিকভাৱেই হওক যেনেকৈ হওক যিকোনো ভাষাতে কিন্তু সেইখিনি সংৰক্ষণ কৰা আছে বা আজিৰ যি ইতিহাস যি সংস্কৃতি যি ৰীতি নীতি এই গোটেই বস্তুবোৰ আমি পিছৰ প্ৰজন্মলৈ আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিম যদি ভাষা নাথাকে আমি কেনেকৈ সংৰক্ষণ আমি যে মৌখিকভাৱে যদি সংৰক্ষণ কৰি ৰাখোঁ লোককথা হিচাপে আমি কেনেকৈ লিখিম বা কম সিহঁতৰ আগত আমি মুখে মুখে ভাষাৰেই ক'ব লাগিব বা আমি যদি লিখিও সংৰক্ষণ কৰিব বিচাৰোঁ যিকোনো ভাষাতে লিখিব লাগিব লাগিলে আপুনি অসমীয়াতে লিখক হিন্দীতে লিখক ইংৰাজীতে লিখক বা বেংগলীতে লিখক তাৰ কোনো কথা নাই মানে ভাষাৰ ব্যৱহাৰ আপুনি কৰিবই লাগিব সেইকাৰণে ভাষাক সংস্কৃতি আৰু ঐতিহ্যৰ বাহক বুলি কৈছে এতিয়া 5 নম্বৰ অপশ্যন চাওক ভাষা চিৰস্থায়ী বা অবিৰত এতিয়া অসমীয়া ভাষাটো কি আজি উৎপত্তি হৈছে আজিয়ে শেষ হৈ যাব নেকি বা অতীতত উৎপত্তি হৈছিল অতীততে শেষ হৈ গৈছে নেকি নহয় আৰু অসমীয়া ভাষাটো মনত ৰাখিব ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে বাৰু আমি পিছত ধুনীয়াকৈ টপিক এটা পঢ়িম ধ্ৰুপদী ভাষা বুলি তাৰ পৰা কুৱেশ্যন আহে ইয়াত আৰু আলোচনা কৰি নাথাকোঁ কাৰণ আমি পঢ়িমেই নেক্সট এতিয়া চাওক ভাষা চিৰস্থায়ী বুলি কিয় কৈছে কাৰণ চাওক ভাষা কেতিয়াও কিন্তু সম্পূৰ্ণৰূপে শেষ হৈ নাযায় সময়ৰ লগে লগে পৰিৱৰ্তন হয় কিন্তু ভাষা সদায় চলি থাকে নতুন শব্দ সংযোজন হয় বা পুৰণি শব্দৰ ব্যৱহাৰ কেতিয়াবা কমি যায় নতুন নতুন বহুত শব্দ সংযোজন হৈ থাকে যিকোনো ভাষাতে কিন্তু একেবাৰে শেষ হৈ কিন্তু নাযায় ভাষাটি সেইকাৰণে ভাষাক চিৰস্থায়ী বুলি বা অবিৰত বুলি কোৱা হয় 6 নম্বৰত কৈছে ই মানসিক আৰু বৌদ্ধিক বিকাশৰ বাহক ভাষা কি বুলি কৈছে মানসিক আৰু বৌদ্ধিক বিকাশৰ বাহক ভাষাই মানুহৰ চিন্তা শক্তি যুক্তি শক্তি আৰু জ্ঞান বিকাশত কি কৰে সহায় কৰে শিশুৱে ভাষাৰ জৰিয়তে নতুন জ্ঞান আহৰণ কৰে আকৌ বৌদ্ধিক বিকাশো কিন্তু লাভ কৰে যেনে চাওক পঢ়া লিখা বা আলোচনা আদিয়ে কি কৰে চিন্তা আৰু যুক্তি শক্তিবোৰ বৃদ্ধি কৰে আৰু পঢ়া লিখাবোৰ কিহৰ জৰিয়তে কৰা হয় ভাষাৰ জৰিয়তে কৰা হয় তো ভাষাই কি কৰি আছে মানুহৰ চিন্তা শক্তি যুক্তি শক্তি আৰু জ্ঞান বিকাশ কৰি আছে যাৰ বাবে ভাষাক মানসিক আৰু বৌদ্ধিক বিকাশৰ বাহক বুলি কোৱা হয় 7 নম্বৰত কৈছে সৃষ্টিশীল আৰু গতিশীল এতিয়া চাওক ভাষা যেহেতু স্থিৰ নহয় ই সদায় পৰিৱৰ্তনশীল তো সময় সমাজ আৰু প্ৰয়োজন অনুসৰি ভাষাত নতুন শব্দ নতুন ধাৰণা আৰু নতুন প্ৰকাশ ভংগী কিন্তু সৃষ্টি হয় মানুহে ভাষাৰ সহায়ত অসংখ্য নতুন বাক্য গঠন কৰিব পাৰে সেইকাৰণে ভাষাক সৃষ্টিশীল আৰু গতিশীল বুলি কোৱা হয় শিশুৱে নিজৰ ধৰণে শব্দ বাক্য এইবোৰ কি কৰিব পাৰে গঠন কৰিব পাৰে মানে ভাষাটো সৃষ্টি হৈ থাকে লাহে লাহে নতুন নতুন ৱৰ্ড বা শব্দবোৰ সংযোজন হৈ থাকিব আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভাষা গতি কৰি থাকে অবিৰতভাৱে চলিয়ে থাকিব কেতিয়াও শেষ হৈ নাযায় স্থিৰ নহয় আকৌ তো এইখিনি আছিল ভাষাৰ প্ৰকৃতি আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে যদি কিবা অসুবিধা হৈছে মোক কমেণ্টত জনাই দিব এতিয়া আমি ভাষাৰ প্ৰকৃতিৰ ওপৰত কেনেকুৱা কুৱেশ্যন হ'ব পাৰে তাৰে কেইটামান কুৱেশ্যনৰ জৰিয়তে আমি এই টপিকটো আৰু ভালদৰে আলোচনা কৰিম তো কুৱেশ্যনবোৰ চাব 1 নম্বৰ কুৱেশ্যনত কি দিয়া আছে শব্দ আৰু ইয়াৰ অৰ্থৰ মাজত কোনো প্ৰাকৃতিক সম্পৰ্ক নথকা ধাৰণাটো কি বৈশিষ্ট্য বোলা হয় শব্দ আৰু ইয়াৰ অৰ্থৰ মাজত মানে যিটো শব্দ ক'লো আমি পানী বুলিয়ে উদাহৰণ লৈছিলোঁ অসমীয়াত পানী বুলি কৈছোঁ ইংৰাজীত ৱাটাৰ বুলি কৈছোঁ এনেদৰে আমি বেলেগ বেলেগ ভাষাত মানে বেলেগ বেলেগ নামেৰে জানিছোঁ মানে শব্দবোৰ কি হৈ থাকিল বেলেগ বেলেগ হৈ থাকিল অৰ্থ কিন্তু একেটাই তো শব্দ আৰু অৰ্থৰ মাজত প্ৰাকৃতিক সম্পৰ্ক নাই যে পানীক আমি কেৱল ইংলিছ হিন্দী বেংগলী সকলোতে কেৱল পানী বুলিয়ে কৈছোঁ তেনেকুৱা কিন্তু কোনো কথা নাই শব্দ বেলেগ অৰ্থ মানে একেটাই থাকিব সেইকাৰণে শব্দ আৰু অৰ্থৰ মাজত প্ৰাকৃতিক সম্পৰ্ক নথকা ধাৰণাক আমি অৰ্থনীতিতে পালোঁ কি ভাষাৰ যাদৃচ্ছিকতা তো শুদ্ধ আনচাৰ ইয়াত অপশ্যন বি হৈ আছে 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওক ভাষাৰ সৃজনশীল দিশটোৱে আমাক কি কৰিবলৈ সহায় কৰে এতিয়া চাওক ভাষাৰ সৃজনশীল দিশ মানে মানুহে ভাষাৰ সহায়ত নতুন নতুন বাক্য গঠন কৰিব পৰা ক্ষমতাকে কি বুলি কোৱা হয় ভাষাৰ সৃজনশীলতা বুলি কোৱা হয় তো ভাষাৰ সৃজনশীল দিশটোৱে আমাক কি কৰিবলৈ সহায় কৰে বুলি সুধিছে আৰু যোৱাবাৰ মই প্ৰত্যেকটা ক্লাছতে কৈছোঁ কেৱল অৰ্ডবোৰ কি হয় নিগেটিভ হয় আপোনালোকক যদি পজিটিভটো সুধিছে তেনেহ'লে
কেৱল অৰ্থ থকা মাত্ৰই মুখস্থ থকা মাত্ৰই আপোনালোকে কাটি দিব এইবোৰ অৰ্থ কি হয় নিগেটিভ হয় আপোনালোকে সময় বচাবলৈ মানে বাকি আকৌ চাবই নালাগে এইবোৰ কেৱল আগতে শুনা বাক্যবোৰ পুনৰাবৃত্তি কৰিবলৈ ভাষাৰ সৃজনশীল দিশটোৱে কেতিয়াও সহায় নকৰে কাৰণ আমি জানো যে ভাষাৰ সৃজনশীল দিশ মানে কি মানুহে ভাষাৰ সহায়ত নতুন নতুন বাক্য গঠন কৰা তো বাক্যবোৰ পুনৰাবৃত্তি কৰাটো কি হ'ব এটো ভাষাৰ সৃজনশীল দিশ মানে নহব যান্ত্ৰিকভাৱে ব্যাকৰণৰ কথা সৃজনশীলতা নাহে 3 নম্বৰত কৈছে চি নম্বৰত কৈছে আগতে কেতিয়াও নুশুনা বা নোপোৱা অসংখ্য নতুন বাক্য সৃষ্টি কৰিব আৰু বুজিবলৈ এটো ইয়াত কাৰেক্ট হৈ আছে তথাপিও আমি অপচন 4 টো চাব লাগিব ডি টো চাব লাগিব ডি নম্বৰত কৈছে আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰিবলৈ এতিয়া আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰিবলৈ ক'লে বুলি ইয়াতে ভুল হ'ব কাৰণ আমি সদায় একে বাক্য পুনৰাবৃত্তি নকৰি পৰিস্থিতি অনুসৰি নতুন চিন্তা অনুভৱ আৰু মত প্ৰকাশ কৰিব পাৰো সেই কাৰণে অপচন সি টো ইয়াত কাৰেক্ট হৈ আছে 3 নম্বৰ কোৱেশ্চনটো কি আছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে 2026 ৰ 7 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা CTET আহিছিল ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোটৰ কথা হৈছে 1 নম্বৰত সিমেন্টিকৰ কথা কৈছে 2 নম্বৰত ফনিম 3 নম্বৰত মৰফিম আৰু 4 নম্বৰত সিনট্যাক্সৰ কথা কৈছে এতিয়া চাওক ফনিমটো ধ্বনিৰ সৈতে জড়িত মনত ৰাখিব মৰফিমটো কি হয় আৰু ইয়াৰ কাৰেক্ট আনসাৰ অপচন 3 হ'ব কাৰণ মৰফিম মানে অৰ্থ বহন কৰা ক্ষুদ্ৰতম একক অৰ্থ বহন কৰা ক্ষুদ্ৰতম একক সিমেন্টিক্স মানে অৰ্থ অধ্যয়নৰ সৈতে সম্পৰ্ক অৰ্থ অধ্যয়ন কৰিব সিমেন্টিক্সে অৰ্থ আৰু সিনট্যাক্স মানে হৈছে বাক্য গঠন এই বস্তু কেইটা আপোনালোকে ধুনিয়াকৈ মনত ৰাখিব ইয়াৰ পৰা উল্টা পুল্টাকৈ কোৱেশ্চন আহিয়া থাকে তো এইখিনি আপোনালোকে মনত ৰাখিব লাগিব 7 ফেব্ৰুৱাৰী যেটো আহিছিল ক্ষুদ্ৰতম অৰ্থবহ যেহেতু গুড বা এককৰ কথা হদিলে আপোনালোকে ৰূপ বুলি গম পাব লাগিব মৰফিম যদি সিমেন্টিক্সৰ কথা হদে তেনেহলে আপোনালোকে গম পাব লাগিব অৰ্থ অধ্যয়নৰ সৈতে জড়িত হ'ব লাগিব আকৌ সিনট্যাক্সৰ কথা হদিলে বাক্য গঠনৰ লগত জড়িত থাকিব আৰু ফনিমটো ধ্বনিৰ সৈতে অৰ্থাৎ সিমেন্টিক্স হৈছে কি ভাষা বিজ্ঞানৰ হেতু শাখা যত শব্দ বাক্য আৰু ভাষাৰ অৰ্থ অধ্যয়ন কৰা হয় অৰ্থ অধ্যয়ন কৰা হ'ব অৰ্থাৎ ভাষাৰ মাধ্যমেদি কি কৰা হ'ব প্ৰকাশ হোৱা অৰ্থ বুজা আৰু বিশ্লেষণ কৰাই কি হ'ব সিমেন্টিক্সৰ কাম হ'ব মনত ৰাখিব দেই 2 নম্বৰটো কি হ'ব ফনিম মানে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ ধ্বনিগত একক আটাইতকৈ ক্ষুদ্ৰতম ধ্বনিগত এককৰ কথা যদি খুদে তেনেহলে এটো ফনিম হ'ব যিয়ে শব্দৰ অৰ্থ সলনি কৰিব পাৰিব কিন্তু নিজে কোনো অৰ্থ প্ৰকাশ নকৰিব আৰু মৰফিমটো গমে পাইছে আটাইতকৈ ক্ষুদ্ৰতম অৰ্থ ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ অৰ্থ বহন কৰা একক হয় অৰ্থাৎ যেটো ক্ষুদ্ৰ অংশ নিজাকৈ কিবা অৰ্থ প্ৰকাশ কৰিব পাৰে তাক কি বুলি কম মৰফিম বুলি কোৱা হ'ব আৰু 4 নম্বৰত সিনট্যাক্স মানে কি ভাষা বিজ্ঞানৰ হেতু শাখা যত কি কৰিব বাক্য গঠনৰ নিয়ম অধ্যয়ন কৰা হ'ব অৰ্থাৎ শব্দবোৰ কেনেকৈ সঠিকভাৱে সজালে বাক্য শুদ্ধ হ'ব সেই নিয়ম মানে নিয়মটোই হ'ব সিনট্যাক্স তো এইখিনি বস্তু আপোনালোকে ধুনিয়াকৈ মনত ৰাখিব তো 3 নম্বৰ কোৱেশ্চনটো ইয়াত অপচন 3 হৈ আছে আপোনালোকে পইণ্ট কেইটা যিখিনি এক্সপ্লেইন কৰিলো সেইখিনি আপোনালোকে চাই ল'ব বাকি 4 নম্বৰ কোৱেশ্চনটো চাওক ফলপ্ৰসূ যোগাযোগ বা ভাৱ বিনিময় নিশ্চিত কৰিবৰ কাৰণে কি কৰা উচিত 2026 তে আহিছে 7 ফেব্ৰুৱাৰী তাৰিখতে এতিয়া ফলপ্ৰসূ যোগাযোগ বা ভাৱ বিনিময় নিশ্চিত কৰাৰ কাৰণে কি কৰিব লাগে বুলি খুদিছে 1 নম্বৰত কৈছে নিয়মীয়া বিৰতিত আনৰ কথাৰ মাজত ভাগ লোৱা বা মাত মতা 2 নম্বৰত শাৰীৰিক অংগী ভংগী কৰি থকা 3 নম্বৰত মনলৈ যি আহে তাকেই কোৱাৰ 4 নম্বৰত প্ৰথমতে আনে কোৱা কথাখিনি শুনা এতিয়া ফলপ্ৰসূ যোগাযোগ কৰিবলৈ হলে আপোনাৰ কোনটো শুদ্ধ হয় বুলি খুদিছে এতিয়া চাওক ফলপ্ৰসূ যোগাযোগ বা ভাৱ বিনিময় সফল কৰিবলৈ কেৱল নিজে কথা ক'লে যথেষ্ট নহয় আনৰ কথা আমি মনোযোগেৰে শুনাটো কি হ'ব অত্যন্ত জৰুৰী হ'ব যেতিয়া আমি আগতে আনৰ কথা ভালদৰে শুনিম তেতিয়া তেওঁলোকৰ ভাৱ অনুভৱ বা উদ্দেশ্য বুজিব পাৰো তেতিয়া আমি যেতিয়া আনৰ কথাখিনি আমি মনোযোগেৰে শুনিম তেতিয়া কি হ'ব যোগাযোগ অধিক স্পষ্ট আৰু সফল হ'ব সেই কাৰণে যোগাযোগৰ ভিত্তি আগতে শুনা তাৰ পাছত কোৱাটোৱে হয় তো অপচন 4 টোৱে ইয়াত কাৰেক্ট হ'ব 1 নম্বৰটো নিয়মীয়া বিৰতিত আনৰ কথাৰ মাজত ভাগ লোৱা এতিয়া চাওক এই যোগাযোগৰ বাধাৰহে সৃষ্টি কৰিব আনৰ কথা কাটি ক'লে মানে অসন্মান কৰা বুলি মানে প্ৰকাশ পাব আৰু ভুল বুজাবুজি বৃদ্ধি পাব সেই কাৰণে
1 নম্বৰ অপশ্যনটো ইয়াত নহ'ব 2 নম্বৰত শাৰীৰিক অংগী ভংগী কৰি থকাৰ কথা কৈছে ই অত্যাধিক অংগী কি হ'ব ইও ভুল হ'ব কাৰণ অত্যাধিক অংগী ভংগীয়ে যোগাযোগ বিভ্ৰান্তিকৰ কৰিব পাৰে ঠিক আছে যদিও বডি ল্যাঙ্গুৱেজ গুৰুত্বপূৰ্ণ হয় কিন্তু কেৱল ইটোৱে ফলপ্ৰসূ যোগাযোগ নিশ্চিত নকৰে কেৱল অংগী ভংগীয়ে কি নকৰে ফলপ্ৰসূ যোগাযোগটো নিশ্চিত নকৰে সেই কাৰণে আমি কেৱল শাৰীৰিক অংগী ভংগী কৰি থকাটো মানে আমাৰ কাৰণে ভাল নহ'ব বা ফলপ্ৰসূ যোগাযোগৰ কাৰণে উচিত নহ'ব 3 নম্বৰত কৈছে মনলৈ যি আহে তাকেই কোৱা এতিয়া চাওক চিন্তা নকৰি কথা ক'লে ভুল বা আঘাতজনক কথা ওলাইয়ে যাব তো ফলপ্ৰসূ যোগাযোগৰ বাবে সদায় সংযম আৰু চিন্তাশীল কথাৰহে প্ৰয়োজন আমি মনত যি আহিছে তাকে কৈ দিছো তেনেকুৱা হলে আমাৰ ভাৱ বিনিময়টো মানে উচিত তেনেকুৱা মানে ফলপ্ৰসূ নহ'ব সেই কাৰণে অপচন 3 টো ইয়াত ফুল আছে নেক্সট কোৱেশ্চন চাওক যোগাযোগমূলক ভাষা শিকনে তলত দিয়া কোন দুটাৰ পাৰস্পৰিক নিৰ্ভৰশীলতাত গুৰুত্ব দিয়ে এতিয়া চাওক যোগাযোগমূলক ভাষা শিকনৰ কথা কৈছে CLT ৰ কথা কৈছে কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং ইয়াৰ ওপৰত কোৱেশ্চন আহিয়া থাকে তো যোগাযোগমূলক ভাষা শিকন মানে কি আমি জানিব লাগিব যাতে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে আপোনালোকে মানে আনসাৰটো কৰিব পাৰে সেই কাৰণে আলোচনা কৰি দিছো চাওক যোগাযোগমূলক ভাষা শিকন মানে হৈছে এনে এক শিক্ষণ পদ্ধতি য'ত ভাষা কেৱল ব্যাকৰণ শিকাৰ বিষয়ে নহয় বৰঞ্চ বাস্তৱ জীৱনত যোগাযোগ কৰাৰ এটা মাধ্যম বুলি গণ্য কৰা কি বুলি ক'ব যোগাযোগমূলক ভাষা শিকন বুলি ক'ব তো এই পদ্ধতিত কি থাকিব ভাষা ব্যৱহাৰ কৰি ভাৱ প্ৰকাশ কৰিব লাগিব মত বিনিময় থাকিব আলোচনা থাকিব আৰু যোগাযোগ দক্ষতা বৃদ্ধি কৰাত অধিক গুৰুত্ব দিব লাগিব কাৰণ যোগাযোগমূলক ভাষা শিকন বুলি কৈছে তো যোগাযোগৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিম কিন্তু এই ক্ষেত্ৰত ভাষা ব্যৱহাৰৰ মাজত মানে ভাৱ প্ৰকাশ কৰিব লাগিব মত বিনিময় বা আলোচনাও থাকিব সেই কাৰণে যোগাযোগমূলক ভাষা শিকনে ভাষা আৰু যোগাযোগৰ ওপৰত 1 নম্বৰটোৱে শুদ্ধ হৈ আছে ভাষা আৰু যোগাযোগৰ ওপৰতহে গুৰুত্ব দিব অৰ্থাৎ চাওক আনৰ লগত যোগাযোগ কৰিবলৈ আমি কি ভাষা আৰু যোগাযোগ পৰস্পৰৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে যদি যোগাযোগ নাথাকে তেন্তে ভাষাৰ ব্যৱহাৰ মানে বিশেষ মূল্য নাপায় সেই কাৰণে ভাষা আৰু যোগাযোগ দুইটা থাকিবই লাগিব আমি ভাষা আৰু কথোপকথন বুলি ক'লে ভুল হ'ব কাৰণ কথোপকথন যোগাযোগৰ এটা অংশহে সম্পূৰ্ণ উদ্দেশ্য নহয় তো ভাষা আৰু কথোপকথন বুলি ক'লে সঠিক নহ'ব 3 নম্বৰত ভাষা আৰু আচৰণ কৈছে এতিয়া চাওক আচৰণৰ লগত ভাষাৰ সম্পৰ্ক আছে যদিও CLT ৰ মূল লক্ষ্য আচৰণ নহয় যোগাযোগহে যোগাযোগমূলক ভাষাৰ কথা যেহেতু কৈছে ইয়াত যোগাযোগ আৰু ভাষা এই দুটাহে থাকিব বেলেগ আচৰণ বা মনস্তত্ত্ব এইবোৰ নাথাকে সহজভাৱে আপোনালোকে বুজিবলৈ চেষ্টা কৰক কাৰণ মনস্তত্ত্বটো মনোবৈজ্ঞানিক দিশৰ সৈতেহে জড়িত যোগাযোগমূলক শিক্ষণৰ ই ভিত্তি নহয় আপোনালোকে যোগাযোগমূলক ভাষাৰ কথা যেহেতু কৈছে তো মন কৰিব ইয়াত ভাষা থাকিব লগতে যোগাযোগ থাকিব তো 5 নম্বৰৰ অপচন 1 টোৱে শুদ্ধ হৈ আছে আজি লাষ্ট কোৱেশ্চন তুমি তোমাৰ শ্ৰেণীকোঠাত ভাষা সমৃদ্ধ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছা ইয়াৰ কাৰণে তোমাৰ কি কৰা উচিত এতিয়া চাওক আপুনি শ্ৰেণীকোঠাত ভাষা সমৃদ্ধ পৰিৱেশৰ সৃষ্টি কৰিব ভাষা সমৃদ্ধ পৰিৱেশ মানে শ্ৰেণীকোঠাত আপুনি বিভিন্ন ধৰণৰ চাৰ্ট শব্দৰ চাৰ্ট আৰি থোৱা বা গল্প কোৱা যিবোৰ কাৰ্যসূচী এইবোৰ কৰিছে গ্ৰুপ ডিসকাশন কৰিছে শ্ৰেণীকোঠাত কবিতা আবৃত্তি কৰিছে বা পঠনমূলক বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছে মানে ভাষা সমৃদ্ধ পৰিৱেশ মানে কি আপুনি শ্ৰেণীকোঠাত মানে ল'ৰা ছোৱালীয়ে ভাষা শিকিব পৰা সুবিধা দিয়া য'ত শিশুৱে ভাষাৰ সৈতে সক্ৰিয়ভাৱে জড়িত থাকি সহজ আৰু স্বাভাৱিক তথা আনন্দদায়কভাৱে কি ভাষা শিকিব পাৰে তাকে ভাষা সমৃদ্ধ পৰিৱেশ বুলি ক'ব এতিয়া আপুনি শ্ৰেণীকোঠাত যেহেতু ভাষা সমৃদ্ধ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে সেই কাৰণে আপুনি কি কৰিব লাগে বুলি সুধিছে কি কৰা উচিত বুলি সুধিছে 1 নম্বৰত কৈছে শ্ৰেণীকোঠাত যোগাযোগৰ কাৰণে শিকাৰুক কেৱল ইংৰাজী ব্যৱহাৰ কৰিবলৈ উৎসাহ দিব চাওক কেৱলৰটো নিগেটিভ হৈ আগতে কৈছো কেৱল ইংৰাজী ভাষা ব্যৱহাৰ কৰিবলৈ উৎসাহ দিয়াটো গ্ৰহণযোগ্য নহব কাৰণ সকলো শিশুৱে ইংৰাজী নাজানিবও পাৰে তো আমি মাতৃভাষাৰ সহায় ল'ব লাগিব এই ক্ষেত্ৰত গতিকে 1 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰ অপচনটো ইয়াত নহব 2 নম্বৰ শ্ৰেণীকোঠাত এটা ভাষা পৰীক্ষাগাৰ প্ৰতিষ্ঠা কৰিব চাওক এটা ভাষাৰ পৰীক্ষাগাৰ আমি প্ৰতিষ্ঠা কৰিলে কেতিয়াও ভাষা সমৃদ্ধ পৰিৱেশ ফলপ্ৰসূভাৱে আমি সৃষ্টি কৰিব নোৱাৰিম ই সহায়ক হ'ব পাৰে কিন্তু ভাষা শিক্ষাৰ মূল বিষয় নহব কাৰণ আমি ইয়াত এটা ভাষাৰ পৰীক্ষাগাৰ প্ৰতিষ্ঠা কৰিছো আমাক বহু ভাষা লাগিব এক ভাষা হলে নহব তো 2 নম্বৰ অপচনটো ইয়াত ভুল আছে 3 নম্বৰত কৈছে অভিভাৱকসকলক ভাষা জড়িত খেল আৰু কাৰ্য ইয়াতে খেল হ'ব কাৰ্য খেল দিবলৈ উৎসাহিত কৰিব চাওক আমি অভিভাৱকসকলক এই কাৰ্যটো আমি দিব নোৱাৰে আমি নিজে কৰাব লাগিব শিশুসকলক এটো সহায়ক পদক্ষেপ হ'ব কিন্তু আমাৰ বাবে শিক্ষাৰ্থীৰ সক্ৰিয় ভাষা ব্যৱহাৰৰ ই ভাল পদক্ষেপ নহব সেই কাৰণে আমি 3 নম্বৰ অপচনটো ইয়াত সঠিক বুলি ক'ব নোৱাৰিম 4 নম্বৰত কৈছে শিকাৰুৰ দ্বাৰা ভাষা দেখা লক্ষ্য কৰা আৰু ভাষা ব্যৱহাৰ কৰা সুযোগ দিব এই অপচনটোৱে কাৰেক্ট হৈ আছে আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক ভাষা শুনিবলৈ বা দেখা পোৱাকৈ বা শিক্ষা বা ব্যৱহাৰ কৰাৰ বাবে আমি যথেষ্ট সুযোগ দিম তেতিয়াহে সিহঁতে সক্ৰিয়ভাৱে বা কাৰ্যকৰীভাৱে ভাষাটো শিকিব পাৰিব তো ভাষা সমৃদ্ধ পৰিৱেশৰ বাবে আমাৰ এইটো অপচনে কাৰেক্ট হৈ আছে